আমাৰ দেশখন ডায়াবেটিছ কেপিটেলৰ লগতে এতিয়া লাহেকৈ হাৰ্ট এটেক কেপিটেল হ'বলৈ গৈ আছে কিয়নো হাৰ্ট ডিজিজ আৰু হাৰ্ট এটেক এনেকুৱা ধৰণৰ বেমাৰৰ সম্পৰ্কে আমাৰ নলেজ খুবেই কম আমি বহুত কম জানো বা আমাৰ টিভি মিডিয়া হওক বা বেলেগ মিডিয়া হওক চৰ্চা বহুতেই কম কৰা হৈছে কিন্তু এনেকুৱা হাৰ্ট এটেক 10টা যদি হয় তাৰ 6জনৰে মৃত্যু হোৱাৰ পৰা আমি ৰক্ষা পেলাব পাৰোঁ যদিহে আমি কাৰণসমূহৰ জ্ঞানটো আগৰ পৰা পাওঁ আমাৰ শৰীৰত যেনেকৈ অক্সিজেন প্ৰতিটো কোষত যোৱাৰ কাৰণে নিজা নিজা আৰ্টেৰিজবিলাক আছে ঠিক তেনেকৈ হাৰ্টৰ মাছলছক ছাপ্লাই কৰে অক্সিজেনেটেড ব্লাড কোৰোনাৰী আৰ্টাৰী বোলা ধমনীকেইটাই মেজৰ কোৰোনাৰী আৰ্টাৰী যিবিলাক আছে তাত যদি ব্লকেজ হয় তেতিয়াহ'লে হাৰ্টৰ সেই পাৰ্টিকুলাৰ মাছলছ য'ত নেকি সেই আৰ্টাৰী ছাপ্লাই কৰি আছিলে ব্লাডটো সেইটো কমপ্লিটলি নষ্ট হৈ যায় হাৰ্ট এটেক বা কাৰ্ডিক এৰেষ্টলৈকে গুচি যাব পাৰে এতিয়া হাৰ্ট এটেকৰ ডাইৰেক্ট কজেছ হৈছে তিনিটা প্ৰথমটো হৈছে কোৰোনাৰী আৰ্টাৰী ডিজিজেছ মানে কোৰোনাৰী আৰ্টাৰীৰ বিলাকৰ ভিতৰত থকা কিছুমান বেমাৰ যাৰ কাৰণে হাৰ্ট এটেক ৰিজাল্ট হ'ব পাৰে কোৰোনাৰী আৰ্টাৰীজৰ ভিতৰৰ লিউমেনটো সৰু থাকে তাৰ ভিতৰত যেতিয়া ফেট ডিপজিট হৈ থাকে গ্ৰেজুৱেলি আৰু সেই ডিপজিটটো যেতিয়া টান হৈ যায় সেই ডিপজিটটো টান হ'লে প্লেক নহ'লে এথেৰমা বুলি কয় আৰু এই গোটেই ফেনমেনটোক এথেৰস্ক্লেৰ'চিছ বুলি কয় আৰু এনেকুৱা হ'লে ইমান নেৰো হৈ যাব পাৰে ইমান সৰু হৈ যাব পাৰে লিউমেনটো যে তাৰ ভিতৰৰ পৰা ব্লাডটো যাব নোৱাৰা হৈ যাব পাৰে তেতিয়াহ'লে হাৰ্টলৈ ব্লাড ছাপ্লাই নোহোৱাত অক্সিজেনেশ্যনটো প্ৰপাৰলি নোহোৱাত হাৰ্ট এটেক হ'ব পাৰে ছেকেণ্ড কণ্ডিশ্যনটো হৈছে থ্ৰম্বোচিছ মানে হৈছে ব্লাড ক্লট ফৰ্মেশ্যন হয় ব্লাডটো নিজে নিজে আমাৰ দেহত যদি গোট লাগি ধৰে তেতিয়াও সেইটো গৈ কিবা কাৰণত যদি সেইটো কোৰোনাৰী আৰ্টাৰীত লাগি যায় মানে ফচি যায় ডিউৰিং চাৰ্কুলেশ্যন সেইটো কাৰণে ব্লাডৰ ছাপ্লাইটো ব্লকেজ হোৱাৰ কাৰণে হাৰ্ট এটেক হ'ব পাৰে আৰু কেতিয়াবা কি হয় প্লেক যিটো থাকে যিটো অলৰেডি ফৰ্ম হৈ থাকে কোৰোনাৰী আৰ্টাৰীৰ ভিতৰত সেইটো ফাটি যায় তাৰ পৰা ব্লাড ওলাই আকৌ তাত ক্লট হোৱাৰ কাৰণেও আৰ্টেৰিয়েল থ্ৰম্বোচিছ বুলি কয় এইটো হাৰ্ট এটেক হোৱাৰ কাৰণ হ'ব পাৰে আৰু থাৰ্ড কাৰণটো হৈছে লেক অফ অক্সিজেন মানে যি কাৰণতে নহওক যদি হাৰ্টলৈ অক্সিজেন কম গৈ আছে কোৰোনাৰী আৰ্টাৰীৰ একো প্ৰব্লেম নাই কিন্তু হাৰ্টত অক্সিজেনে কম গৈ আছে তেতিয়াও হাৰ্ট এটেক হ'ব পাৰে তাৰে দুটা মেইন কাৰণ হয় বেচিকলি প্ৰথমটো হৈছে কাৰ্বন মনো অক্সাইড পয়জনিং বুলি কয় আজিকালি আমি ৰুম হিটাৰ ব্যৱহাৰ কৰোঁ ঠাণ্ডাৰ দিনত ৰুম হিটাৰ অন কৰি থয় যদি ভেণ্টিলেশ্যন নাথাকে প্ৰপাৰ ভেণ্টিলেশ্যন নাথাকে এয়াৰ কণ্ডাকশ্যনটো কম হোৱাৰ ফলত ৰুমত থকা অক্সিজেনটো কমপ্লিটলি সেই লেম্পে কনজিউম কৰি লয় আৰু কাৰ্বন মনোক্সাইড ঘৰৰ বতাহটোত হাই লেভেলত মানে পোৱা যায় সেনেকুৱা সময়ত যদি বহুত দেৰিলৈকে মানুহজন তাতে আছে গমটো নাপায় কাৰণ মেক্সিমাম ৰুম হিটাৰ দি শুই থকা যায় বা এনেকুৱা হয় বা সৰু বেবিজবিলাকো শুৱাই থোৱা যায় সেনেকুৱা হ'লে অক্সিজেন পয়জনিঙৰ কাৰণে হাৰ্ট এটেক হৈ যায় তাৰ লগতে আৰু ক'ত লেক অফ অক্সিজেন হয় যিবিলাক লাংছ ডিজিজ হয় নিউমনিয়া হওক টিউবাৰকুলোচিছ হওক এণ্ড ষ্টেজ কেঞ্চাৰ হওক লাংছৰ তেনেকুৱা ষ্টেজবিলাকতো যদি মানে কম্প্ৰমাইজ হৈ যায় অক্সিজেনেশ্যনটো ব্লাড হাৰ্টলৈকে তেতিয়াও গ্ৰেজুৱেলি হাৰ্টটো দুৰ্বল হৈ এটা সময়ত হাৰ্ট এটেক আহিব পাৰে এক্সেচিভ যদি এক্সাৰচাইজ কৰে কোনোবাই নিজৰ শৰীৰৰ বলতকৈ যদি বেছি এক্সাৰচাইজ কৰে আৰু বা হাই এল্টিটিউডত গৈছে মাউণ্টেইনত গৈছে বা এনেকুৱা জেগাত গৈছে বা চি ডাইভিং কৰিছে য'ত অক্সিজেন লেভেল বহুত কম থাকে যদি এনেকুৱা মানুহৰ অলৰেডি আগৰ পৰা কিছুমান হাৰ্টৰ ডিজিজ ভুগি আছে বা হাইপাৰটেনশ্যন ডায়েবেটিছ এনেকুৱা প্ৰব্লেম আছে গম নোপোৱাকৈ তেওঁৰ হাৰ্ট এটেকৰ পৰা ছাফাৰ কৰিবলগীয়া হ'ব পাৰে এতিয়া আমি কথা পাতিম যে কোৰোনাৰী আৰ্টাৰী ডিজিজৰ ৰিস্ক ফেক্টৰ কি হয় কোৰোনাৰী আৰ্টাৰী ডিজিজ কোনবিলাক মানুহত বেছি পোৱা যায় ফাৰ্ষ্ট অফ অল যদি আপোনাৰ ফেমিলিৰ হিষ্ট্ৰী আছে যদি আপোনাৰ মা দেউতাৰ আছে দুইজনৰ আছে তেতিয়াহ'লে আপুনি ডাবল সাসেপ্টেবল হ'ব যদি এজনৰ আছে তেতিয়াহ'লে 50% আপোনাৰ গাটো থাকিব পাৰে আমাৰ ভাৰতবৰ্ষত এতিয়া পুৰণা ষ্টাডি মতে আপ টু 55 ইয়াৰ্ছ এজলৈকে যদি এটা মেল থাকে তেওঁৰ চান্স 55 ইয়াৰ্ছৰ পিছত ইনক্ৰিজ হৈ যায় হাৰ্ট এটেকৰ আৰু ফিমেল হ'লে 65 ইয়াৰ্ছ কিন্তু এতিয়া আমি যোৱা দুটা দশকৰ পৰা যেনেকুৱা ধৰণৰ লাইফষ্টাইল আমি স্পেণ্ড কৰি আছোঁ ফিমেল গৰাকীয়ে অলৰেডি 55 ইয়াৰ্ছৰ পিছত হাই ৰেঞ্জ দেখা গৈছে আৰু মেইলৰ ক্ষেত্ৰত আফটাৰ 45 ইয়াৰ্ছে দেখা গৈছে তাৰ লগতে যিনবিলাকে স্মকিং কৰে তাৰপিছত
যদি আপোনাৰ হাই প্ৰেছাৰ আছে, আপোনাৰ যদি ডায়েবেটিছ আছে, আপোনাৰ যদি অভাৰৱেইট হয় আপুনি বা আপোনাৰ অবেচিটি আছে, মানে খুব বেছি শকত হয় আৰু শকতটো কমাব পৰা নাই, আপোনাৰ যদি লাইফষ্টাইলটো একেবাৰে ছেডেণ্টেৰী, মানে বহিয়ে থাকিব লাগে, বেছি মুভমেণ্ট, একেবাৰে মুভমেণ্ট নাই, এক্সাৰচাইজ নাই, যদি আপোনাৰ কামটোত এক্সট্ৰিম ষ্ট্ৰেছ আছে, যদি আপোনাৰ কিডনী ফেইলিয়ৰ হৈছে ক্ৰনিক কেছত, যদি বহুত দিন ধৰি কিডনীৰ প্ৰব্লেমত আপোনালোক ভুগি আছে, যদি আপোনাৰ ডায়েটটো ভাল নহয়, বহুত পুৰ ডায়েট আপোনালোকে খায় বা আপোনালোকৰ টোপনিটো ভাল নহয়, এইবিলাক সমস্যাটো কাৰ্ডিক এৰেষ্টৰ চান্স বহুত বাঢ়ি যোৱা দেখা গৈছে। তাৰ লগতে আৰু দুটা কাৰণ আছে যিটো আজিকালি খুব বেছি দেখা গৈছে। প্ৰথমটো হৈছে ডিহাইড্ৰেশ্যন হোৱাৰ কাৰণে আমাৰ ব্লাডটো ঠিক হৈ যায়। লং টাৰ্ম ডিহাইড্ৰেশ্যনৰ কাৰণেও ব্লাড ক্লট ফৰ্মেশ্যন হ'ব পাৰে আৰু ব্লাডৰ থিকনেছ ইনক্ৰিজ হোৱাৰ কাৰণে এথেৰস্ক্লেৰ'চিছ বা এথেৰোমা ফৰ্ম সোনকালে বা ইজিলি হৈ যাব পাৰে। ডিহাইড্ৰেশ্যন সম্পৰ্কীয় কথা পাতি থাকোঁতে আপোনালোকৰ লগত আৰু এটা কথা আলোচনা কৰি লওঁ। ডিহাইড্ৰেশ্যন হয় পানীৰ কমিৰ কাৰণে কেৱল নহয়, ইলেক্ট্ৰলাইটছৰ কমিৰ কাৰণেও হয়। আৰু ডিহাইড্ৰেশ্যন কম কৰাৰ কাৰণে এক্সেচিভ পানী খালেও আমাৰ বডিত কিন্তু বেছি বেলেগ টাইপৰ কিছুমান প্ৰব্লেম দেখা যাব পাৰে। কিছুমান এৰিথমিয়া হ'ব পাৰে। এৰিথমিয়া মানে এটা হাৰ্টটো এটা ৰিডিমত গৈ থাকে, হাৰ্টটোৰ ৰিডিমটো মানে ইফাল হৈ যাব পাৰে যদি মানে ব্লাড ভলিউমটো ভালকৈ মেইনটেইন কৰাৰ স্বাৰ্থত। তাৰ লগতে ৰেগুলাৰলি যদি আপুনি বহুত বেছি পানী খায় তেতিয়া আপোনাৰ কিডনী ফেইলিয়ৰ হোৱাৰ চান্স থাকে। আমি এই বিষয়ে নিশ্চয় আগলৈ কথা পাতিম। এই বিষয়ে আপুনি যদি বিচাৰিছে মই আপোনাৰ লগত আলোচনা কৰিবলৈ কমেণ্ট ছেকশ্যনত আপুনি মোক জনাব পাৰে। আৰু নেক্সট কাৰণটো হৈছে ড্ৰাগ এডিকশ্যন, স্পেচিয়েলি কোকেইন বা এনেকুৱা ধৰণৰ যিবিলাক ড্ৰাগ খায় ল'ৰা ছোৱালীবিলাকে, এইবিলাক বেন ড্ৰাগ হয়। এইবিলাক ড্ৰাগ যিবিলাকে খায় সেইবিলাকৰ ইহঁত যেতিয়া অলৰেডি ইহঁতে অলপ পৰিমাণেও ইহঁতে কি কৰে, যিটো কৰ'নাৰী আৰ্টাৰী আছিলে সেই আৰ্টাৰীডাল মানে কুচাই দিয়ে, একেবাৰে সৰু কৰি পেলাই, সেইটো মানে সৰু কৰি পেলাই আৰু হাৰ্টবিটটো বেছি ফাষ্ট কৰি পেলাই। তেনেকুৱা হ'লে য়াংষ্টাৰ্ছবিলাক হাৰ্ট এটেকো আহি যাব পাৰে। এতিয়া আমি কথা পাতিম থ্ৰম্ব'চিছৰ কাৰণবিলাক। থ্ৰম্ব'চিছৰ প্ৰধান কাৰণটো হৈছে ডিপ ভেইন থ্ৰম্ব'চিছ বুলি আমাৰ ভৰিৰ ভেইনছবিলাকত এটা বেমাৰ হয়। নেক্সট কাৰণটো হৈছে যদি ইমিউনিবিলিটি, মানে কিবা কাৰণে যদি হুইল চেয়াৰত বহি আছে বা বেডৰিডেন হৈ গৈছে, যি কাৰণে নহওক, পেৰালাইচিছ হওক বা বেলেগ নিউৰলজিকেল ডিছঅৰ্ডাৰ হওক, সেনেকুৱা হ'লেও থ্ৰম্ব'চিছ বা ক্লট ফৰ্মেশ্যনত বডিত বহুত বেছি পৰিমাণত হ'ব ধৰে। ডায়েবেটিছ, অবেচিটি, প্ৰেগনেঞ্চি, হাই ব্লাড প্ৰেছাৰ, থাইৰয়ড হৰমনৰ অভাৱ বা হাইপ'থাইৰয়ডিজম, কিছুমান ধৰণৰ কেঞ্চাৰ্ছ আৰু ক্ৰনছ ডিজিজ বুলি এটা বৃহদান্ত্ৰৰ ভিতৰত থকা এটা বেমাৰ, সেইটোৰ কাৰণেও এই থ্ৰম্ব'চিছৰ মানে প্ৰব্লেম বহুত বেছি বাঢ়ি যায়। কিছুমানৰ ফেমিলিয়েল থাকে, পৰিয়ালত এইটো প্ৰব্লেম থাকে কাৰণে জেনেটিক ডিছঅৰ্ডাৰ হ'ব পাৰে আৰু এইজৰ লগত বয়সৰ লগতো থ্ৰম্ব'চিছ বাঢ়ি যাব পাৰে। লগতে মন কৰিবলগীয়া, যদি বডিত কলেষ্ট্ৰল লেভেল হাই হৈ যায়, যদি মানুহজন ডিহাইড্ৰেশ্যনৰ পৰা ভুগি আছে বা কণ্ট্ৰাচেপশ্যনৰ কাৰণে খোৱা যিবিলাক পিল আছে তাৰো এটা ছাইড ইফেক্ট, প্ৰলং যদি খাই থাকে তাৰো এটা ছাইড ইফেক্ট থ্ৰম্ব'চিছ হয়। আৰু কিছুমান এনেকুৱা কাৰণ আছে যিবিলাক ডাইৰেক্ট হয় বাট সিহঁত নিজেও একোটা বেমাৰ আৰু সিহঁতে মষ্টলি হাৰ্ট এটেক বা কাৰ্ডিক ডিছঅৰ্ডাৰলৈকে, কাৰ্ডিক প্ৰব্লেমলৈকে গুচি যায়। কিন্তু আৰু কেতিয়াবা সেইটো হাৰ্ট এটেকৰ প্ৰিভিয়াছ ষ্টেজো হয়, চবৰে ক্ষেত্ৰত নহয়, কিছুমানৰ ক্ষেত্ৰত সেইটো হাৰ্ট এটেকৰ প্ৰিভিয়াছ ষ্টেজ হিচাপেও আমি ধৰি ল'ব পাৰোঁ আৰু সেইটো কমপ্লিটলি হিল কৰিব পাৰি, এইটো কমপ্লিটলি ৰিভাৰ্চ কৰিব পাৰি, কমপ্লিটলি ভাল কৰি ল'ব পাৰি। এইকেইটা ফেক্টৰছৰ প্ৰথমটো হৈছে অবষ্ট্ৰাকটিভ শ্লিপ এপনিয়া। নামটো বৰ ভয় লগা ধৰণৰ যদিও একেবাৰে সামান্য কথা। ডাঙৰকৈ নাক বজাই উৰেটো ৰাতি নাক বজাই শুৱে, তেতিয়া মানে কি হয়, আমাৰ যিটো ব্ৰিডিং হয়, আমাৰ উশাহ নিশাহৰ প্ৰচেছটো কেতিয়াবা ষ্টপ হৈ যায় আৰু কেতিয়াবা আকৌ নিজে ইনিচিয়েট হৈ যায়। এনেকুৱা হৈ থাকিলে কেতিয়াবা ব্লাডটোত অক্সিজেনটো ঠিকে থাকে, কেতিয়াবা কমি যায়। এনেকুৱা হৈ থাকিলে কি হয়, হাৰ্টটো এক্সেছ কষ্ট কৰিব লাগে। যদি এইটো এটা লং টাইমলৈকে হৈ থাকে, এইটো কাৰণেই হাৰ্ট এটেক বা কাৰ্ডিক ডিজিজ ডেভেলপ কৰিব পাৰে আৰু এইটো সম্পূৰ্ণ ভাল কৰিব পাৰি। ছেকেণ্ডটো হৈছে এটা ব্লাডত CRP বুলি এটা প্ৰটিন থাকে, সেইটো ইনক্ৰিজ হোৱা। CRP প্ৰটিন ইনক্ৰিজ হোৱাৰ দুটা মানে কথা আছে। ফাৰ্ষ্ট হৈছে যদি কিবা আপোনাৰ জ্বৰ হৈ আছে বা বেলেগ অটোইমিউন ডিজিজ কিবা হৈ আছে, গাঁঠি ৰিলেটেড বা বেলেগ এনেকুৱা, বা কেতিয়াবা হাৰ্ট ডিজিজ হ'লেও CRP প্ৰটিন নিজে ইনক্ৰিজ হৈছে, C ৰিয়েক্টিভ প্ৰটিন বুলি কয় এইটো।
লেবৰেটৰীত গৈ টেষ্ট কৰাই ল'ব পাৰে আপোনালোকে এইটো ইনক্ৰিজ হৈ যায় ইনক্ৰিজ হ'লেও ই এথেৰস্ক্লেৰ'চিছটো বঢ়াই দিয়ে এটা এথেৰস্ক্লেৰ'চিছৰ চান্সটো বঢ়াই দিয়ে মানে প্লেক ফৰ্মেশ্যন ফাষ্ট কৰি দিয়ে আৰু এনেকুৱা হয় যে প্লেক ফৰ্মেশ্যন হৈ থাকিলেও মানে এনেকুৱা যদি হাৰ্ট ডিজিজ হৈ থাকে তেতিয়াও কিন্তু CRP ইনক্ৰিজ হয় গতিকে CRP যদি বেলেগ কাৰণত ইনক্ৰিজ হৈছে বেলেগ অট'ইমিউন ডিজিজৰ কাৰণে হৈছে বা বেলেগ কাৰণৰ কাৰণে হৈছে সেইটো ট্ৰিটমেণ্ট কৰালে হাৰ্ট ডিজিজ যিটো হয়তো ভৱিষ্যত হ'ব পাৰে সেইটোৰ পৰা মানে বাচিব পাৰি এতিয়া প্ৰেগনেঞ্চি ৰিলেটেড কিছুমান প্ৰব্লেমৰ কাৰণেও যদি এটা ডেকা মানুহ এজনী যদি প্ৰেগনেণ্ট থকা সময়ত তেওঁ প্ৰেগনেঞ্চি ইনডিউচড হাইপাৰটেনশ্যন মানে প্ৰেগনেণ্ট থকা সময়ত তেওঁৰ যদি হাই প্ৰেছাৰ হৈছিলে আৰু প্ৰেগনেঞ্চি থকা সময়ত তেওঁৰ যদি ডায়েবেটিছ হৈছে বা তেওঁৰ এনেকুৱা যদি প্ৰব্লেম হৈছে তেতিয়া ভৱিষ্যতত তেওঁৰ হাৰ্ট এটেক হোৱাৰ বহুত চান্স থাকে গতিকে তেওঁৰ এবাৰ যদি প্ৰেগনেঞ্চি টাইমত এনেকুৱা হৈছে সেইটোতো তেওঁ নিজে গম পাব গতিকে ওলাই অহাৰ পিছত তেওঁ নিজৰ লাইফষ্টাইলটো ভাল কৰি ডায়েটটো ভাল কৰি তেওঁৰ মানে ষ্ট্ৰেছটো মেনেজ কৰি আৰু ৰেগুলাৰ এক্সাৰচাইজ ইত্যাদিবিলাক ভাল যিবিলাক চেষ্টা আছে সেইবিলাক ইউজ কৰি নিজক লাইফ স্পেনটো ডেফিনেটলি ইনক্ৰিজ কৰিব পাৰে আৰু এটা বহুত হেল্ডি লাইফ মানে কটাব পাৰে ডিছলিপিডিমিয়াৰ যিটো ট্ৰাইগ্লিচাৰাইড হয় সেইটো লেভেল যদি বহুত হাই থাকে কাৰ্ডিক এৰেষ্ট হোৱা হাৰ্ট এটেক হোৱা বহুত চান্স থাকে আৰু এই ট্ৰাইগ্লিচাৰাইডটো প্ৰপাৰ ডায়েট আৰু প্ৰপাৰ শ্লিপ আৰু প্ৰপাৰ এক্সাৰচাইজৰ দ্বাৰাই মেনেজ কৰিব পাৰি কিছুমান অট'ইমিউন ডিজিজো হয় যেনেকৈ RA ৰুমেটইড আৰ্থ্ৰাইটিছ বাত বিষ বুলি কওঁ আমি বা SLE হয় লিউপাছ এৰিথ্ৰ'মেট'ছিছ বুলি কয় নিজৰ বডিৰ আগেইনষ্টতে এণ্টিবডি ডেভেলপ কৰি নিজৰ বডিকে এটেক কৰে সেইটো অট'ইমিউন ডিজিজ বুলি কয় এনেকুৱা কিছুমান ডিজিজৰ ক্ষেত্ৰতো যদি হৈ থাকে তেতিয়া লেটাৰ ষ্টেজত হাৰ্ট এটেক হ'ব পাৰে এথেৰস্ক্লেৰ'চিছ হ'ব পাৰে শেষত আহিছোঁ হিম'চিষ্টিনলৈ হিম'চিষ্টিন আমাৰ বডিত প্ৰটিন মেটাবলিজিমৰ সময়ত এটা ওলোৱা এটা এমাইনো এচিড এটা টাইপৰ প্ৰটিন বুলি ধৰি ল'ব পাৰি এটা টাইপৰ এনজাইম বুলি ধৰি ল'ব পাৰি হিম'চিষ্টিন লেভেল ইনক্ৰিজ হৈ থাকিলে হিম'চিষ্টিনে দুটা ৱে আমাৰ শৰীৰক ধ্বংস কৰে ফাৰ্ষ্ট কি কৰে ই কৰ'নাৰী আৰ্টাৰীৰ যিটো ভিতৰৰ লাইনিংটো ভিতৰৰ যিটো কভাৰটো এইটো এনেকৈ কৰ'নাৰী আৰ্টাৰী আৰু ভিতৰৰ লাইনিংটো নষ্ট কৰি পেলাই নষ্ট কৰিলে এই লাইনিংটো ঠিক হৈ যায় আৰু গ্ৰেজুৱেলি তাৰ এথেৰস্ক্লেৰ'চিছো হয় আৰু লিউমেনটো নেৰো হৈ যায় সৰু হৈ যাব পাৰে তাৰ লগতে হিম'চিষ্টিনে ব্লাড ক্লট হোৱা কিছুমান ফেক্টৰক ট্ৰিগাৰ কৰি দিয়ে যিটো নেকি কাৰণে আমাৰ বডিত ব্লাড ক্লটটো ইজিলি হ'বলৈ ধৰে গতিকে থ্ৰম্ব'চিছ যিটো আছিলে সেইটোও কাৰণ হ'ব পাৰে কিন্তু হাই লেভেল অফ হিম'চিষ্টিনটো ইজিলি ভাল কৰিব পাৰি কেনেকৈ তাৰ বিষয়ে জানিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কানেক্টেড হৈ থাকক আশা কৰিছোঁ আপোনালোক সকলোৱে সুস্থ হৈ থাকিব মই সোনকালে হিম'চিষ্টিনৰ কথা আপোনালোকক ক'বলৈ আকৌ উভতি আহিম তেতিয়ালৈকে ষ্টে কানেক্টেড ষ্টে ছেফ